নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 10 নম্বৰ পাঠটি মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটিৰ 5 নম্বৰ অংশটিৰ প্ৰশ্ন উত্তৰ শিতানসমূহৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ আজি আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ইয়াৰ আগৰ শ্ৰেণীত আমি আগৰ প্ৰশ্নবোৰ আলোচনা কৰিছো আজি আমি পিছৰ প্ৰশ্নসমূহ আলোচনা কৰো আহা এতিয়া চোৱাচোন সত্য বাছি উলিয়াব দিছে অৰ্থাৎ কোনটো বাক্য সত্য আৰু বা কোনটো বাক্য সত্য আমি ইয়াৰ মাজৰ পৰাই বাছি উলিয়াব লাগে প্ৰথমটো কি আছে চোৱা কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ এটা যিখন কাতন্ত্ৰ পুথি আছিল কোনে ৰচনা কৰিছিল সৰ্ববৰ্মাই হয়নে নাই কাতন্ত্ৰ পুথি কোনে ৰচনা কৰিছিল সৰ্ববৰ্মাই ঠিক আছে সৰ্ববৰ্মাই কি কৰিছিল কাতন্ত্ৰ পুথি ৰচনা কৰিছিল হয়নে নাই এই কাতন্ত্ৰ পুথিখন সাতবাহনসকলৰ দিনতে ৰচনা হৈছিল নে শুদ্ধ নে অশুদ্ধ যদি সাতবাহনসকলৰ দিনতে ৰচনা হৈছিল তেনেহলে শুদ্ধ হয়নে নাই কি হ'ব এটো কাতন্ত্ৰখন সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ হয়নে শুদ্ধ অৰ্থাৎ এটো হ'ব সত্য কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ এটোৰ উত্তৰ হ'ব সত্য দ্বিতীয়টো চোৱা অশোক ৰাজসভাৰ এজন পণ্ডিত আছিল অশোক ৰাজসভাৰ পণ্ডিত আছিল নেকি ৰজাসকলৰ দিনত প্ৰত্যেকজন ৰজাৰ দিনতে কি আছিল ৰাজবংশবিলাকৰ দিনত একোজন পণ্ডিত আছিল বা কেতিয়াবা বেছিকেও আছিল হয়নে নাই এতিয়া অশোক নামৰ পণ্ডিতজন শক ৰাজবংশৰ আছিল নে নাই শক ৰাজসভাৰ এজন পণ্ডিত আছিল কি হ'ব পণ্ডিত আছিল নে নাই এটো হল অসত্য কিয় অসত্য হ'ব অশোক কোনখন ৰাজসভাৰ পণ্ডিত আছিল অশোক আছিল কুশানসকলৰ ৰাজসভাৰ পণ্ডিত কুশানসকলৰ ৰাজত্বকালত তেওঁ কি কৰিছিল সাহিত্য চৰ্চা কৰিছিল সেই কাৰণে এটো অসত্য পিছৰটো চোৱা সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল নে নাই সংগম সাহিত্য কি তোমালোকে আগতে পঢ়িছা নিশ্চয় হয়নে নাই মই পঢ়াইছো সংগম সাহিত্যৰ কথা পঢ়াইছো নে নাই এতিয়া সংগম সাহিত্য কি আছিল মূলত সংস্কৃত ভাষা আছিল জানো সংগম সাহিত্যত নাছিল নহয় সংগম সাহিত্য কি আছিল তামিল কবি সন্মিলনৰ যিবোৰ সাহিত্য আছিল এই সাহিত্যবোৰকে কি বুলি কোৱা হয় সংগম সাহিত্য বুলি কোৱা হয় হয়নে নাই আৰু এই সংগম সাহিত্য কি হৈছিল এই সংগম সাহিত্যবোৰ তামিল কবি সন্মিলনৰ যেহেতু আছিল তাৰ ভাষা কি আছিল ভাষাও তামিল আছিল আৰু সংগম সাহিত্যৰ আমি দুটা প্ৰকাৰ পাইছিলো নীতি শিক্ষামূলক আৰু কি আছিল বৰ্ণনাত্মক নীতি শিক্ষামূলক আৰু বৰ্ণনাত্মক এই সংগম সাহিত্য মূল ভাষা কি আছিল তামিল ভাষা আছিল সংস্কৃত ভাষা নাছিল সেই কাৰণে এটো কি হ'ব সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল হোৱা নাছিল সেই কাৰণে এটোৰ উত্তৰ কি হ'ব অসত্য সংগম সাহিত্য কি ভাষাত ৰচনা কৰা হৈছিল সংগম সাহিত্য তামিল ভাষাত ৰচনা কৰা হৈছিল তামিল সংগম সাহিত্যৰ ভাষা কি আছিল তামিল আছিল মনত থাকিব নিশ্চয় এতিয়া চোৱা মিনান্দাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল মিনান্দাৰ বা মিলিন্দ ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজা হয়নে নাই ইণ্ডো-গ্ৰীকসকলৰ এজন বিখ্যাত ৰজাৰ কথা তোমালোকে পঢ়িছা মিনান্দাৰ বা মিলিন্দ হয়নে নাই এতিয়া মিনান্দাৰে কি কৰিছিল কোন ধৰ্ম গ্ৰহণ কৰিছিল হিন্দু ধৰ্ম কৰিছিল জানো কৰা নাছিল তেওঁ কি ধৰ্ম গ্ৰহণ কৰিছিল বৌদ্ধ ধৰ্ম এটো এই কাৰণে কি হ'ব মিনান্দাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল এইটো হ'ব অসত্য ঠিক আছে অসত্য মিনান্দাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিল মিনান্দাৰে কি ধৰ্ম গ্ৰহণ কৰিছিল বৌদ্ধ ধৰ্ম পাইছো নহয় আমি ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজা কোন আছিল মিনান্দাৰ বা মিলিন্দ আছিল আৰু তেওঁ কি কৰিছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল ঠিক আছে পিছৰটো চোৱা
প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল আমদানি ৰপ্তানি আগতে কি হৈছিল মধ্যযুগৰ পৰৱৰ্তী কালত ভাৰতবৰ্ষৰ কি হৈছিল আন্তঃৰাষ্ট্ৰীয় আৰু বহিৰাষ্ট্ৰীয় কিছুমান সম্পৰ্ক ঘটিছিল দেশবোৰৰ লগত অৰ্থাৎ বাণিজ্যিক সম্পৰ্ক আমি পাইছো হয়নে নাই আমাৰ দেশত হোৱা বস্তুবোৰ কি কৰিছিল বাহিৰলৈ নিছিল আৰু বাহিৰৰ পৰা বাহিৰৰ যিবোৰ বস্তু আমাৰ দেশত নাছিল সেইবোৰ কি হৈছিল বাহিৰৰ পৰা আমদানি কৰা হৈছিল এতিয়া ইয়াতে কি কৈছে যে প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল অৰ্থাৎ ৰোমান সকলৰ পৰা সোণ আনিছিল নেকি এটো শুদ্ধ নে নাই ৰোমান সাম্ৰাজ্যৰ পৰা কি আনিছিল সোণ আনিছিল নে এটো শুদ্ধ অৰ্থাৎ কি কৰিছিল প্ৰাচীন ভাৰতলৈ ৰোমান সকলৰ পৰা ৰোমান সাম্ৰাজ্যৰ পৰা কি হৈছিল সোণ আমদানি কৰা হৈছিল হেকাৰণে এটো হ'ব সত্য সত্য তোমালোকে এতিয়া বুজি পালা নিশ্চয় প্ৰথমটো আমি কি পালো পাতন্ত্ৰ আছিল সাতবাহন সকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ সত্য দ্বিতীয়টো চোৱা অশ্বঘোষ শোক ৰাজসভাৰ এজন পণ্ডিত আছিল এটো উত্তৰ হল অসত্য তৃতীয়টো চোৱা সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল এটো হল অসত্য 4 নম্বৰটো চোৱা ঘ নম্বৰটো অৰ্থাৎ মিনান্দাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল এটো হল অসত্য 9 নম্বৰটো চোৱা প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল এটোৰ উত্তৰ হ'ব সত্য বুজি পাইছা নিশ্চয় এতিয়া চোৱা পৰৱৰ্তী প্ৰশ্ন এটো চোৱা তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টকা লিখিব দিছে কিছুমান বিষয় দিছে আৰু বিষয়বোৰৰ ওপৰত কি কৰিব দিছে চমুকৈ লিখিব দিছে প্ৰথম প্ৰশ্নটো চোৱা অৰ্থনীতি সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোক কৰি কনিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা কুহান সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্ক হয়নে নাই আৰু কনিষ্কৰ কি কৰিব দিছে ৰাজত্বকাল বৰ্ণনা কৰিব দিছে কেনেকেনো ৰাজত্ব কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিব দিছে চোৱাচোন কি আছে এয়া চোৱা কুহান সকলৰ ৰজা কনিষ্কৰ শাসনৰ সময়ছোৱাত দেশখন অৰ্থনৈতিক ক্ষেত্ৰত আগবাঢ়ি আছিল অৰ্থাৎ অৰ্থনৈতিকভাৱে আৰ্থিকভাৱে কি হৈছিল দেশখন আগবাঢ়ি আছিল অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত তেওঁ কি কৰিছিল কিছুমান পদক্ষেপ লৈছিল যাৰ জৰিয়তে কি হৈছিল অৰ্থনৈতিক দিশটো আমাৰ সবল হৈছিল আন্তঃবাণিজ্য আৰু বহিৰ্বাণিজ্যই উচ্চ শিখৰ পাইছিল আন্তঃবাণিজ্য আৰু বহিৰ্বাণিজ্য মানে দেশৰ ভিতৰতে তেওঁ কিছুমান বেহা বেপাৰ কৰিছিল যাক কোৱা হয় আন্তঃবাণিজ্য আৰু দেশৰ অৰ্থাৎ বাহিৰৰ দেশৰ লগত কৰা বাণিজ্যিক সম্পৰ্কক কি বুলি কোৱা হয় বহিৰ্বাণিজ্য আন্তঃবাণিজ্য আৰু বহিৰ্বাণিজ্য কি হৈছিল আন্তঃবাণিজ্য আৰু বহিৰ্বাণিজ্যই উচ্চ শিখৰ পাইছিল অৰ্থাৎ ব্যৱসায়িক লেনদেন প্ৰচুৰ পৰিমাণে হৈছিল তেওঁ সাহিত্য সংস্কৃতিলৈ উল্লেখযোগ্য বৰঙণি যোগাইছিল আৰু কনিষ্কই কি কৰিছিল সাহিত্যৰ ক্ষেত্ৰতেই হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক তেওঁ কি কৰিছিল উল্লেখযোগ্য বৰঙণি অৰ্থাৎ কিছুমান অৱদান আমাক আগবঢ়াইছিল কনিষ্কৰ দিনতেই চৰক সংহিতা আৰু পতঞ্জলিৰ মহাভাষ্য ৰচিত হৈছিল চৰক সংহিতা কি চিকিৎসা শাস্ত্ৰৰ এখন গ্ৰন্থ উল্লেখযোগ্য গ্ৰন্থ তেওঁৰ দিনতে কি হৈছিল চৰক সংহিতা ৰচনা হৈছিল আৰু মহাকবি পতঞ্জলিৰ কি হৈছিল পতঞ্জলিৰ মহাভাষ্য গ্ৰন্থখনো ৰচনা কৰা হৈছিল ইয়াৰ পিছত কি হৈছিল গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পকলায়ো বিকাশ লাভ কৰিছিল অৰ্থাৎ কনিষ্কৰ দিনতে কি হৈছিল গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পয়ো বিকাশ লাভ কৰিছিল শিল্পকলা কিছুমান আমি দেখিবলৈ পাওঁ তাৰ ভিতৰত কি গান্ধাৰ শিল্পকলা যেনেকে বিকাশ হৈছিল হেনেকে মথুৰা আৰু অমৰাৱতী শিল্পকলাও বিকাশ হৈছিল ইয়াৰ পিছত কি হৈছিল প্ৰজাৰ কল্যাণৰ কাৰণে তেওঁ কি কৰিছিল ভালেমান সামাজিক আঁচনি গ্ৰহণ কৰিছিল অৰ্থাৎ কনিষ্ক কি আছিল কনিষ্ক আছিল প্ৰজাৰ কথা চিন্তা কৰা ৰজা অৰ্থাৎ প্ৰজাৰ হিতৰ কাৰণে প্ৰজাৰ মংগলৰ কাৰণে তেওঁ কি কৰিছিল বিভিন্ন ধৰণৰ আঁচনি লৈছিল আৰু সেই আঁচনিবোৰে কি কৰিছিল আমাৰ সৰ্বসাধাৰণক মংগল কৰিছিল অৰ্থাৎ তেওঁ কি কৰিছিল প্ৰজাৰ হিতৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰিছিল আৰু সেই আঁচনিবিলাকে কি কৰিছিল প্ৰজাবিলাকৰ উন্নতি কৰিছিল বুজি পালা নিশ্চয় মানে কনিষ্কৰ দিনত কি হৈছিল আমাৰ অৰ্থনৈতিক দিশটো সবল হৈ আছিল আন্তঃবাণিজ্য আৰু বহিৰ্বাণিজ্য কি হৈছিল উচ্চ শিখৰ পাইছিল
লগতে সাংস্কৃতিক দিশটো আমাৰ কি হৈছিল সমৃদ্ধিশালী হৈছিল সাংস্কৃতিক ক্ষেত্ৰতো তেওঁ কি কৰিছিল সমৃদ্ধিশালী কৰি তুলিছিল আৰু তাৰ লগে লগে কি হৈছিল সাহিত্যিক দিশ চৰক সংহিতা ৰচনা কৰা হৈছিল পতঞ্জলীয়ে মহাভাষ্য ৰচনা কৰিছিল সাহিত্যিক দিশতো কি হৈছিল টনকিয়াল হৈছিল লগতে শিল্পকলাৰ ক্ষেত্ৰত গান্ধাৰ শিল্পকলা যেনেকৈ বিকাশ হৈছিল তেনেকৈ মথুৰা আৰু অমৰাৱতী শিল্পকলা নামৰ দুটি শিল্পকলাও কুশানসকলৰ দিনত অৰ্থাৎ কনিষ্কৰ দিনত বিকশিত হৈছিল আৰু তেওঁ কি কৰিছিল প্ৰজাৰ হিতৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছিল বুজি পালা নিশ্চয় অৰ্থাৎ সামাজিক সাংস্কৃতিক দিশৰ কথা ক'লে বা কনিষ্কৰ শাসনকালত কি হৈছিল অৰ্থনৈতিক সামাজিক সাংস্কৃতিক এই গোটেইখিনি কথা ইয়াত আলোচনা কৰা হৈছে এতিয়া চোৱা পৰৱৰ্তী প্ৰশ্ন মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন প্ৰণালী কেনেকুৱা আছিল অৰ্থাৎ সাধাৰণ মানুহ ৰজাৰ কথা কোৱা নাই ৰজা বা মন্ত্ৰী বিষয়া এইবিলাকৰ কথা কোৱা নাই সাধাৰণ মানুহখিনি সৰ্বসাধাৰণ প্ৰজাৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা আছিল এই বিষয়ে সুধিছে এয়া চোৱা কেনেকুৱা আছিল মৌৰ্য যুগৰ পৰৱৰ্তী কালত সাধাৰণ প্ৰজাৰ জীৱন প্ৰণালীত ঘটা পৰিৱৰ্তনসমূহ কিছুমান পৰিৱৰ্তন ঘটিল মৌৰ্য যুগৰ পৰৱৰ্তী কালত ঠিক আছে আৰু এই পৰিৱৰ্তনসমূহ কি চোৱা কৃষি কৰ্মৰ প্ৰসাৰ নতুন নগৰ গঠন শিল্প উৎপাদন আৰু বেহা বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তন এই ক্ষেত্ৰত উল্লেখযোগ্য কি হ'ল কৃষি কৰ্মৰ প্ৰসাৰ হ'ল নতুন নগৰ গঠন হ'ল শিল্প উৎপাদন হ'ল লগতে বেহা বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তন এই ক্ষেত্ৰত উল্লেখযোগ্য বেহা বেপাৰৰ ক্ষেত্ৰত আমি পালো নহয় বাণিজ্যিক সম্পৰ্ক কিছুমান চলিছিল আন্তঃৰাষ্ট্ৰীয় বহিৰাষ্ট্ৰীয় এইবিলাক হ'ল কৃষি কৰ্মৰো প্ৰসাৰ হ'ল নতুন নতুন নগৰ কিছুমান প্ৰতিষ্ঠিত হ'ল এইবোৰ কি হ'ল মৌৰ্য যুগৰ পৰৱৰ্তী কালছোৱাত প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীত এই পৰিৱৰ্তন কিছুমান হ'ল দ্বিতীয়তে চোৱা এই সময়ছোৱাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল আগতে কি আছিল জলসিঞ্চন নাছিল পানীৰ ব্যৱস্থা পানী যদি লাগে খেতি বাতিৰ কাৰণে যদি পানী লাগে কি কৰিব লাগিব কোৰেৰে নিজে মাটি খান্দি পানী উলিয়াই খেতি বাতিত দিব লাগিব কিন্তু যেতিয়া মৌৰ্য যুগৰ পৰৱৰ্তী কালত কি হ'ল জলসিঞ্চন মানে পানীৰ ব্যৱস্থা কৰি দিয়া হ'ল নলা কুঁৱা কৃত্ৰিম জলাশয় আদিৰ দ্বাৰা কি কৰা হ'ল পানীৰ ব্যৱস্থা কৰা হ'ল আৰু তাৰ জৰিয়তে কি হ'ল শস্যৰ উৎপাদন বৃদ্ধি হ'ল তাৰ পিছত চোৱা জমিদাৰসকলে বিচাৰ শান্তি ৰক্ষা আৰু গাঁও ৰাজহ সংগ্ৰহৰ কাম কৰিছিল জমিদাৰসকলে কি কৰিছিল বিচাৰ কৰিছিল শান্তি ৰক্ষা আৰু গাঁৱৰ ৰাজহৰ কাম কৰিছিল যিবিলাক জমিদাৰ শ্ৰেণী আছিল সেই সময়ছোৱাত কি কৰিছিল প্ৰজাবিলাকক বিভিন্ন ভাগত ভগাই দিছিল জমিদাৰ ভূমিহীন শ্ৰমিক কিছুমান আছিল নিজৰ মানে স্বাধীন কিছুমান আছিল জমিদাৰ কিছুমান আছিল ভূমিহীন কৃষক কিছুমান আছিল স্বাধীন কৃষক এনেকে বিভিন্ন ভাগত মানুহবিলাকক ভগাই দিয়া হৈছিল আৰু জমিদাৰ বিলাকে কি কৰিছিল জমিদাৰ বিলাকে গাঁৱৰ বিচাৰ কৰিছিল শান্তি ৰক্ষা কৰিছিল লগতে ৰাজহ সংগ্ৰহৰো কাম কৰিছিল ঠিক আছে তাৰ পিছত চোৱা গাঁওবোৰত বাঢ়ৈ শিপিনী কুমাৰ কমাৰ আদি বিভিন্ন বৃত্তিজীৱী লোকে বাস কৰিছিল গাঁওবোৰত কি কৰিছিল বিভিন্ন ধৰণৰ বৃত্তিৰ লোক আছিল কুমাৰ কমাৰ শিপিনী বাঢ়ৈ আদি বিভিন্ন ধৰণৰ বৃত্তিৰ লোকে কি কৰিছিল গাঁৱত বাস কৰিছিল অৰ্থাৎ জীৱন ধাৰণ কৰিবলৈ যি বৃত্তি গ্ৰহণ কৰিছিল সেই বৃত্তিসমূহ আছিল বাঢ়ৈ শিপিনী কুমাৰ কমাৰ আদি তাৰ পিছতে চোৱা ওচৰ পাজৰৰ কৃষকৰ আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যোগান ধৰিছিল ওচৰ পাজৰৰ কৃষকৰ আৰু পশুপালকসকলে কি কৰিছিল নগৰৰ মানুহ অৰ্থাৎ যিবিলাক কৃষক আছিল সেই কৃষকে বা পশুপালকবিলাকে কি কৰিছিল নগৰত থকা মানুহৰ খাদ্যৰ যোগাৰ অৰ্থাৎ তেওঁলোকক কি কৰিছিল খাদ্যৰ যোগান ধৰিছিল আৰু সেই খাদ্যৰ যোগান ধৰি নগৰৰ মানুহৰ কি কৰিছিল আৰু তেওঁলোকে কি কৰিছিল খাদ্যৰ যোগান ধৰিছিল নগৰত থকা মানুহখিনিৰ কাৰণে কি কৰিছিল কৃষকসকলে কিছুমান খাদ্যৰ যোগান ধৰিছিল এনেদৰে কি হৈছিল মৌৰ্য যুগৰ পৰৱৰ্তী কালত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালী চলি আছিল এই পাঠটি ইমানতে আমি শেষ কৰিছো পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী পাঠৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ আশা ৰাখিছো তোমালোকে নিশ্চয় বুজি পাইছা